পেঞ্চনাৰ্থী ফাইলৰ কামৰ বাবদ ৭০,০০০ টকা উৎকোচ লৈ ভিডিঅ' ভাইৰেল নিজৰা বাইদেউৰ। বাইদেউ পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী, কিন্তু মাজে সময়ে বাইদেৱে কৰে কিছুমান চৰকাৰ বিৰোধী কাম। এই ভিডিঅ'টো ভালকৈ মন কৰক। এবাৰ এগৰাকী পেঞ্চনাৰ্থী ফাইলৰ কাম আগবঢ়োৱাৰ বাবদ ৭০,০০০ টকা উৎকোচ ল'লে এইগৰাকী চৰকাৰী কৰ্মচাৰী নিজৰা বাইদেৱে। চৰকাৰী বেতনেৰে পেট নভৰা হ'ল এইগৰাকী বাইদেউ। ভিডিঅ'ত টকা লৈ থকা এইগৰাকী কামৰূপ জিলাৰ পৰিষদ কৰ্মৰত কৰ্মচাৰী নিজৰা কলিতা। বাইদেউ পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী, কিন্তু মাজে সময়ে বাইদেৱে কৰে কিছুমান চৰকাৰী বিৰোধী কাম। এইবাৰ কেমেৰাত বন্দী হ'ল বাইদেৱে ৭০,০০০ উৎকোচ লোৱা সমগ্ৰ দৃশ্য ভালদৰে প্ৰত্যক্ষ কৰক। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল বাইদেউৰ উৎকোচ লোৱা ভিডিঅ'। ৯ বছৰে পেঞ্চনৰ ধন নাপায় এতিয়া হুমুনিয়া কাঢ়িছে ৰঙিয়াৰ সমীপৰ শিমলুৱাৰ এইগৰাকী ৰাজেন কলিতাই। ৰঙিয়াৰ পদুমকুঁৱৰী গাঁও পঞ্চায়তত কৰা চাকৰিৰ পৰা ৯ বছৰ পূৰ্বে অৱসৰ লৈছিল ৰাজেন কলিতাই, কিন্তু আজি পৰ্যন্ত নাপালে পেঞ্চনৰ ধন। আনকি পেঞ্চনৰ ধন নোপোৱাৰ শোকতে উচ্চ ৰক্তচাপ হৈ তেখেতৰ পত্নীয়েও মৃত্যুবৰণ কৰে। পেঞ্চনৰ কাম আগবঢ়োৱাৰ বাবদ কামৰূপ জিলা পৰিষদৰ হেড এছিষ্টেণ্ট নিজৰা কলিতাই বিচাৰিছিল ৭০,০০০ টকা। ৰাজেন কলিতাই ২০,০০০ টকা আদায় দিছিল যদিও বাকী ধনৰাশি আদায় নিদিয়াৰ ফলত আজি ৯ বছৰে পেঞ্চনৰ কাম আগবঢ়োৱা নাই এইগৰাকী ঘুষখোৰ কৰ্মচাৰীয়ে। অৱশেষত ৭০,০০০ টকা লৈ একেলগে এতিয়া ভিডিঅ' ভাইৰেল হ'ল নিজৰা বাইদেউৰ। জিলা আয়ুক্ত কাৰ্যালয়ৰ এটা বিভাগত এই ধৰণৰ ঘটনা। কি আশা কৰিব সাধাৰণ জনতাই? আজি এই জুন মাহত মই অৱসৰ পাইছিলোঁ। আজি জুন মাহ পৰিলাক ৯ বছৰ হ'ল। এই হেৰিত পাণবজাৰত অফিচ থাকাওঁতাই এতিয়া আছিল মহকুমা পৰিষদ, এতিয়া জিলা পৰিষদ হৈছে। মই পদুমকুঁৱৰী গাঁও পঞ্চায়তত ইমান বছৰে তাৰমানে নিজৰা কলিতাই তাৰমানে ফাইলৰ কাম কৰে পেঞ্চনৰ। তেওঁ চহীটো মোৰ ৪ বাৰো ল'লাক। লৈ পেলাই ফাইল হৰাও বুলি কয়, ফাইল ঘৰত নিয়া বুলি কয়। মই আজি পৰ্যন্ত আগ পইচাও পোৱা নাই। একবাৰ পইচাও দিলোঁ, তাৰমানে খৰচ লাগে বুলি কৈছিল। তাৰমানে ৭০,০০০ টকাৰ কথা কৈছিল। মই ২০,০০০ টকা দিছিলোঁ। বাকী পইচা নিদিয়াৰ কাৰণত মোৰ কাম হোৱা নাই। এতিয়াতো হ'ব বুলি কয়, কেতিয়াবা হয়। মৰিবাৰে পৰ হ'ল, মোৰ পৰিবাৰো মৰিলাক। চিন্তাৰ প্ৰেছাৰ আছিল, মৰি গ'লে এতিয়া ময়ো মৰিম। পইচা কিন্তু চৰকাৰৰ পৰা এক পইচাও পোৱা নাই। তাকচো মোৰ চোতাল জ্ঞানাই পোৱা হৈ গৈছে। মোৰ নাম শ্ৰী ৰাজেন কলিতা। মোৰ পিতৃৰ নাম আছিল স্বৰ্গীয় সিদ্ধিৰাম কলিতা, গাঁও শিমলুৱা। মই চাকৰি কৰিছিলোঁ পদুমকুঁৱৰী গাঁও পঞ্চায়তত। মোক এতিয়া নিজ বিশ্ব চৰকাৰে মোক পইচাকেইটা দিলে ভাল পাওঁ। বহুতো ৰৈছে, বহুতো ৰৈছে। এই ৰঙিয়াৰ এটা ৰবীন কলিতা নামৰ মানুহ পোৱা নাই, এতিয়া পোৱা নাই। ২০ বছৰো বেছি হ'ল। এতিয়া মই ৰবীন কলিতাই মৰি গৈছে। ৰঙিয়াৰ পৰা হেমেন কলিতা ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।